বাঘতে হেনো কুলিকেতেকীয়ে বিনালেই অসমৰ এটা বিধানসভা সমষ্টিৰ ৰাজনীতিত এতিয়া কুলিকেতেকীৰ বিননি কাউৰীৰ আৰাও ৰাজনীতিত কুলিকেতেকীৰ আবিৰ্ভাৱ ঘটিছে অকল কুলিকেতেকী নহয় কাউৰীও হেনো মাত দিছে এতিয়া চিপাঝাৰৰ ৰাজনীতিত পিছে চিপাঝাৰৰ ৰাজনীতিত এই কুলিকেতেকী কাউৰী কোন এগৰাকী শাসকীয় বিজেপিৰ বিধায়কে কৈছে যে তেওঁ কংগ্ৰেছৰ পৰা প্ৰত্যাহ্বান যিমান আহিব বুলি ভাবিছিল সিমান অহা নাই তাৰ বিপৰীতে তেওঁলৈ প্ৰত্যাহ্বান আনিছে কোনে এই কুলিকেতেকী কাউৰীয়ে সমষ্টিটো চিপাঝাৰৰ বৰ্তমানৰ বিধায়ক ডক্টৰ পৰমানন্দ ৰাজবংশীৰ এয়া আক্ষেপ বুলি ক'ব নে গুৰুতৰ অভিযোগেই বুলিব ৰাজবংশীয়ে কৈছে চিপাঝাৰত হেনো নিজ দল আৰু মিত্ৰ দলেই এতিয়া হৈ পৰিছে প্ৰত্যাহ্বান কংগ্ৰেছৰ পৰা কোনেও প্ৰত্যাহ্বান জনাব পৰা নাই বুলি কৈ বিধায়ক ৰাজবংশীয়ে নাম নোলোৱাকৈ আক্ৰমণৰ লক্ষ্য কৰি ল'লে অগপ নেতা জয়নাথ শৰ্মা আৰু বিজেপি নেতা বিনন্দ শইকীয়াক পৰমানন্দ ৰাজবংশীৰ ভাষাত জয়নাথ শৰ্মা বিনন্দ শইকীয়া কেতিয়াবা যদি আবতৰীয়া কুলি কেতিয়াবা কাউৰী এতিয়া নিৰ্বাচনৰ আগমুহূৰ্তত বিভিন্ন ধৰণৰ কুলি কেতেকী কাউৰী চাউৰী এইবিলাক সোমায় গতিকে কুলি কেতেকীকৈ অকণমান কাউৰীৰ পৰিৱৰ্তন বেছি হৈছে আৰু হ'বই স্বাভাৱিক কাৰণ মাত্ৰ এটাই কথা যে ইয়াত মানে এটা কথাহে মই অলপ মন কৰিছোঁ এতিয়া কংগ্ৰেছতকৈ আমাৰ মিত্ৰজোঁটৰ মানে কাউৰীবিলাকৰহে কাকাটো বেছি হৈছে সেইটোহে মানে অকণমান ভাল লগা কথা হৈছে কাৰণ কিয় চৰিত্ৰটো ওলাই পৰিছে চিপাঝাৰৰ ৰাজনীতি ভালেমান দিন ধৰি বেছ গৰম কৰি ৰাখিছে অগপ নেতা ডক্টৰ জয়নাথ শৰ্মাই ২৬ সাপেক্ষে টিকেট নিশ্চিত বুলি তিলমানো আত্মবিশ্বাসী হৈ থাকিবলৈ সুযোগ দিয়া নাই ডক্টৰ পৰমানন্দ ৰাজবংশীক মিত্ৰতাত থকা সত্ত্বেও বহু সময়ত মুকলিভাৱে চিপাঝাৰত ৰাজনীতিৰ পাক লগোৱা জয়নাথ শৰ্মাক চুপ কৰাবলৈ বাজপেয়ী ভৱনেও দেখুওৱা নাই বিশেষ তৎপৰতা এনে সন্ধিক্ষণত নিজৰ গাদী বচাবলৈ এতিয়া নিজেই মাত মাতিবলৈ আৰম্ভ কৰিছে বিধায়ক ৰাজবংশীয়ে একে সময়তে বিনন্দ শইকীয়ায়ো কৌশলী ৰাজনীতি অব্যাহত ৰাখিছে চিপাঝাৰত সকলোবোৰ মিলি স্বাভাৱিকতেই পৰমানন্দ ৰাজবংশীক যেন চক্ৰবেহুত বন্দীহে কৰি পেলাইছে অৱশ্যে ৰাজনীতিৰ চলি অহা ধাৰাৰেই পৰমানন্দ ৰাজবংশীয়ে কৈছে এয়া কেৰেপ কৰিবলগীয়া বিষয় নহয় তেওঁলোকে এতিয়া কাৰোবাৰ ঘৰত কিবা যদি সৰু সুৰা কাজ সকামো পাতে বা নিজে গৈ পেলাই মই গৈ আছোঁ অলপ কিবা কিবি মানে তহঁতে ৰৈ থাকিবি দুটামান মানুহ মাতিবি এই ধৰণৰ কিছুমান কাম কৰি আছে তাত বাহিৰে একো তেওঁলোকৰ কথা নাই এতিয়া মানুহ যি ব্যক্তিসকলে কোনোদিন মৃতকৰ খবৰ লোৱা নাছিল এতিয়া আকৌ মৃতকৰ খবৰ লোৱা ধুম উঠিছে মিত্ৰজোঁট এগৰাকী মানে এতিয়া আগতে আমাৰ দলৰে আছিলে মিত্ৰ দলৰে বুলি ক'ব পাৰি কিন্তু তেওঁতো আমাৰ দলৰ এতিয়া নহয় কাৰণ যিহেতু এতিয়া দল এৰা নাই বুলি নকওঁ কিন্তু আমি এৰিছোঁ কাৰণ তেওঁ নিজে যেতিয়া বিশ্বাসঘাতকতা কৰিছে দলটোৰ প্ৰতি যেতিয়া নে তেওঁ মানে কেণ্ডিডেটগৰাকীক বা প্ৰাৰ্থীগৰাকীক হকে যদি লাগিলেহেঁতেন তেতিয়া বেলেগ কথা আৰু এটা নাম কৈছে পৰমানন্দ ৰাজবংশীয়ে আপোনালোকে ভবাৰ দৰে কুলদীপ বৰুৱাৰ কথা কোৱা নাই বিগত নিৰ্বাচনত চিপাঝাৰৰ কংগ্ৰেছৰ প্ৰাৰ্থী কুলদীপ বৰুৱাই সমষ্টিটোত চলোৱা কুচকাবাজক লৈ আপত্তি নাই ৰাজবংশীৰ কুলদীপ বৰুৱা বিজেপিত নতুন হলেও বৰুৱাৰ ব্যৱহাৰত মুগ্ধ হয়তো বিধায়ক ৰাজবংশী বিজেপিৰ যুৱ নেতা ৰাতুল শৰ্মাৰ নামো মাজে মাজে ওলাই সমষ্টিটোত শৰ্মাক লৈও হেনো আপত্তি নাই বিধায়ক ৰাজবংশীৰ কিন্তু জয়নাথ শৰ্মা বিনন্দ শইকীয়াৰ লগতে জনৈক বনমালী শৰ্মাকো কুলি কেতেকী কাউৰীৰ মাজতে ৰাখিছে ডক্টৰ পৰমানন্দ ৰাজবংশীয়ে কুলদীপ বৰুৱা লাগি আছে তেওঁ মানে বাকী দুগৰাকীৰ দৰে তেনেকুৱা ধৰণৰ নেতিবাচক হেৰি কোৱা নাই কৰা নাই ৰাতুল শৰ্মাৰ নামটো ওলাইছিল যদিও সেইটো ভাবোঁ যে সেইটো এটা মুখৰ উৎসৱ বুলি মই ভাবিছোঁ এতিয়া এমান মানে আছে আমাৰ মানে কাউৰী একো বনমালী শৰ্মা নে কি এজন আছে চাকৰিয়াল কিন্তু তেওঁ চৰকাৰী চাকৰিয়াল তেওঁ মানে আগৰ পৰাই যেতিয়া নিৰ্বাচন আহে এক্টিভ হৈ যায় মুঠৰ ওপৰত জমি উঠিছে এতিয়া চিপাঝাৰৰ ৰাজনীতি ভিডিঅ' জাৰ্নেলিষ্ট পংকজ বৰাৰ সৈতে ৰাজু বৰুৱাৰ ৰিপৰ্ট ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত